নিশ্চয় কৈছে প্ৰতিটো প্ৰান্তৰ দৰে নলবাৰীতো এতিয়া আৰম্ভ হৈছে শাৰদীয় দুৰ্গোৎসৱক আদৰাৰ ব্যাপক ব্যস্ততা। নামনি অসমত দুৰ্গা পূজা বুলি ক'লে প্ৰথমে মনলৈ আহে ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ৰ কথা। আৰু এইবাৰ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ত 22 ছেপ্টেম্বৰৰ পৰা 10 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হ'ব শাৰদীয় দুৰ্গা পূজা। যেহেতু বিল্বেশ্বৰ দেৱালয়ৰ চৌহদত উপস্থিত আছোঁ, মোৰ লগত উদযাপন সমিতিৰ বিষয়ববীয়াসকল আছে, দলৈগৰাকী আছে। প্ৰথমে চৌপাশৰ পৰিৱেশটো দেখুৱাম, কিয়নো এইবাৰ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ত দুৰ্গা পূজাৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব দুৰ্গা আৰতি। কাশী বিশ্বনাথৰ বেদজ্ঞ পণ্ডিতৰ দ্বাৰা ষষ্ঠী, সপ্তমী, অষ্টমী আৰু নৱমীৰ সন্ধিয়া দিয়া হ'ব বিশেষ দুৰ্গা আৰতি। গোটেই কথাখিনি পাতিম, কাৰণ এই দুৰ্গা পূজাভাগি সফলভাৱে সম্পন্ন কৰাৰ বাবে প্ৰায় 51খনকৈ উপসমিতি গঠন কৰিছে উদ্যোক্তাসকলে। সমান্তৰালভাৱে বিভিন্ন ধৰণে তেওঁলোকে আয়োজন কৰিছে, স্বেচ্ছাসেৱকৰ ব্যৱস্থা কৰিছে। গোটেই কথাখিনি পাতিম। প্ৰথমে মই দলৈগৰাকীৰ ওচৰলৈ আহিছোঁ, আপোনাৰ ওচৰলৈ আহিছোঁ। নামনি অসমত দুৰ্গা পূজা বুলি ক'লে প্ৰথমে দেৱালয়ৰ কথাখন মনলৈ আহে। কি ধৰণে এইবাৰ সাজু হৈছে, কি ক'ব বিচাৰিব? ঐতিহ্যমণ্ডিত এই বিল্বেশ্বৰ দেৱালয়ৰ দুৰ্গা পূজাই সদায় এক নতুন মাত্ৰা বহন কৰি থাকে, এইটো সকলোৱে জানে। এতিয়া বিল্বেশ্বৰ দেৱালয় দুৰ্গা পূজাখন এনেকুৱা এটা গতি লৈছে যে ই অসমতে মানে হেৰি হৈ থকা নাই, ৰৈ থকা নাই, এইটো অসমৰ বাহিৰলৈকে গৈছে। যথেষ্ট ভক্তসকল বাহিৰৰ পৰা যিহেতু অহাটো প্ৰতি বছৰে আমি গম পাওঁ, এইবাৰ মোৰ এইটোৱে ভাল লাগিছে যে আমাৰ সম্পাদক ডাঙৰীয়া হওক, সভাপতি বা আমাৰ উদযাপন কমিটিৰ প্ৰত্যেকজন সদস্যই এই যিটো দুৰ্গা আৰতি মানে কাশী বিশ্বনাথৰ পৰা আনি ইয়াত ষষ্ঠীৰ দিনাখনৰ পৰাই এইটো আৰম্ভ কৰিব। আমি এইবাৰ দুৰ্গা আৰতিটোক এইকাৰণে কৈছোঁ যে আৰতি নজনোৱাকৈ আমি দেৱ দেৱীক কাষত নাপাওঁ। সদায় তেওঁক আৰতি আমাৰ প্ৰাৰ্থনাৰে তেওঁ আমাৰ মাজলৈ, যিহেতু আমাৰ শাৰদীয় ৰাণী, আমি শাৰদীয় ৰাণী বুলি কৈছোঁ যদিও শাৰদীয় দেৱী, গতিকে দেৱীক আমি ৰাণী এইকাৰণে কৈছোঁ। তেওঁ নামি অহাৰ লগে লগে আমাৰ মন উথপ হৈ উঠে। পূজাৰ প্ৰস্তুতি আধ্যাত্মিকতাৰ বাবেই বিল্বেশ্বৰ দেৱালয় পূজাটো যথেষ্ট এটা নতুন মাত্ৰা প্ৰতি সময়তে বহন কৰে। আৰু আধ্যাত্মিক পূজাভাগত আমি এনেকৈ গুৰুত্ব দিওঁ, ৰং বিৰং লাগিবই, নানা তামোচা লাগিবই, নহ'লে উৎসৱ শব্দটো দুৰ্গা পূজাৰ লগত আমি উৎসৱটো জড়িত কৰোঁ, গতিকে উৎসৱ লাগিবই। কণ ল'ৰা ছোৱালীহঁতৰ সেইটোৱে ভাল। দুৰ্গা পূজা আহিলে আমাৰ গাঁৱৰ ওচৰৰ আমাৰ এই প্ৰান্তৰ মানুহখিনিয়ে সদায় নিজৰ ঘৰৰ পদূলি বাট আদি চাফা কৰে। কিন্তু আপোনালোকৰ মাজেদি মই এইটোৱে জনাম যে এইবাৰ দুৰ্গা পূজাৰ তেওঁলোকতো ইয়ালৈকে আহিব, যিসকলে ঘৰত থাকে প্ৰতিটো দিনাই একগছি তাতে সন্মুখত তেওঁলোকে চাকি বন্তি জ্বলায়। এইটো অনুৰোধ কৰিম, চাকি বন্তিৰ পোহৰণি দেখিলে মা ধৰাত আহি হয়তো ৰিটাৰ্ণ গুচি যাব। গতিকে আহক, মনৰ শুদ্ধতা ভাৱ ৰাখক। পূজাৰ ক্ষেত্ৰত আমি যথেষ্ট আগবাঢ়িছোঁ, গতিকে আমাৰ উদযাপন সমিতিৰ সম্পাদক দিগন্ত শইকীয়া আছে, বৰ এক্টিভ ল'ৰা। গতিকে গোটেইখিনি কথাখিনি আমি সম্পাদকৰ পৰা জানিম অকণমান। যিহেতু আপুনি ইতিমধ্যে আমাক আগতীয়াকৈ কৈছে কিছু কথা, যে প্ৰায় 51খনকৈ উপসমিতি গঠন কৰা হৈছে, বিভিন্ন ধৰণৰ আপোনালোকে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে। গোটেই প্ৰস্তুতিখিনি কওক, বাজেট কিমান, কি ধৰণে সাজু হৈছে? হয় ভাস্কৰ, আপোনালোকৰ মাধ্যমৰ জৰিয়তে প্ৰথমতে অসমবাসীক শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। চাওক, এইবাৰৰ পৰা প্ৰথমবাৰৰ বাবে আমি আইৰণ পেণ্ডেল কৰিছোঁ। আগতীয়াকৈ আমাৰ বিল্বেশ্বৰ দেৱালয় দুৰ্গা পূজা মা দুৰ্গাৰ আগৰ মণ্ডপটো বাঁহৰ আছিল। এইবাৰ আমি প্ৰথমবাৰৰ বাবে আইৰণ পেণ্ডেল কৰিছোঁ। লগতে আপুনি অলপ আগতে ক'লে যে আমাৰ কাশী বিশ্বনাথৰ বেদাংগ পণ্ডিতৰ দ্বাৰাইদি দুৰ্গা আৰতি দিয়া হ'ব মহাষষ্ঠী, মহাসপ্তমী, মহাষ্টমী আৰু মহানৱমী। তাৰ উপৰিও যে আমাৰ বিল্বেশ্বৰ দেৱালয়ৰ যি লাইটৰ আলোকসজ্জা আছে, এই লাইটৰ আলোকসজ্জা আমি সুদূৰ কলকাতাৰ পৰা লাইটৰ কাৰিকৰী কৰাৰ বাবে মানুহ আনিছোঁ। আৰু প্ৰায় 32খন গেট, তাৰমানে আপোনাৰ ডাঙৰ গেট 7খন আৰু সৰু গেট 24খন। আৰু বিল্বেশ্বৰ দেৱালয়ৰ প্ৰায় 2 কিলোমিটাৰ এৰিয়াত লাইটৰে সুসজ্জিত গেট দিয়া হ'ব, যাতে ভক্তবান ৰাইজৰ মন উখল মাখল হয়। আৰু লগতে বিল্বেশ্বৰ দেৱালয়ৰ মা দুৰ্গাৰ আমাৰ ভক্তবান ৰাইজৰ বাবে যি প্ৰচেষ্টা কৰা হৈছে যে তেওঁলোকে মা দুৰ্গাৰ আশীষ লোৱা যাতে কোনো অসুবিধা নাপায়, তাৰ বাবে স্বেচ্ছাসেৱকৰ ব্যৱস্থা কৰা হৈছে। আৰু মা দুৰ্গাৰ আশীষ লোৱা যথেষ্ট ভিৰ হয়, সেই ভিৰখিনি কেনেকৈ আমি পৰিপাটিকৈ সকলো ৰাইজৰ মাৰ আশীষ লোৱাৰ সুবিধা কৰি দিব পাৰোঁ, সেইখিনি আয়োজন কৰিছোঁ। সমান্তৰালভাৱে গ্ৰন্থমেলা বা বাণিজ্য মেলাও আপোনালোকে এইবাৰ আয়োজন কৰিছে? হয়, গ্ৰন্থমেলা আমি এইবাৰ কৰিছোঁ। গ্ৰন্থমেলা আপোনাৰ 27 ছেপ্টেম্বৰৰ পৰা অপেনিং কৰা হ'ব। আৰু গ্ৰন্থমেলা আপোনাৰ বেলখোৱা হাইস্কুলৰ সন্মুখত তাতে কৰা হ'ব। আৰু লগতে গ্ৰন্থমেলাৰ যিটো পৰিৱেশ, তাত একক নৃত্য প্ৰতিযোগিতা, মা দুৰ্গাৰ কিছু আৰতিৰ প্ৰতিযোগিতাও কৰা হ'ব, তেওঁলোকে জনাইছে উপকমিটিয়ে মোক। বাণিজ্য মেলা বা এই ধৰণে আৰু কি জায়োজন? হয়, বাণিজ্য মেলা বুলি ক'লে প্ৰথমবাৰৰ বাবে আমাৰ ইয়াত বাণিজ্য মেলা হোৱা নাছিল। এইবাৰ আমাৰ যিটো আমাৰ ডাঙৰ চকৰি বুলি কয়, ৰেল বুলি কয়, আপোনাৰ নাগৰদলা বুলি কয়, এইখিনি আমি আয়োজন কৰিছোঁ উদযাপন কমিটিয়ে, যাতে সকলো ৰাইজৰ মনৰ আশাবিলাক পূৰণ হয়। আৰু লগতে এখন
মানে বেলখৰৰ স্থানীয় শিল্পীৰ দ্বাৰাই এখন বাঁহৰ গেট তৈয়াৰ কৰা হৈছে, যিখন বাঁহৰ গেটৰ মানে জুলকি বুলি কয় আমাৰ ইয়াত নলবাৰী ভাষাত। সেই জুলকিৰ তলেদি মানুহবিলাক অহা যোৱা কৰিব। প্ৰায় 20 ফুট ডাঙৰ জুলকি বনোৱা হৈছে, সেইখন আমি অলৰেডি আয়োজন কৰি আছোঁ। স্থানীয় শিল্পী নিৰ্মাণ কৰিব, গোটেই স্থানীয় শিল্পী নিৰ্মাণ কৰিব। আৰু আমি অসমবাসীক ৰাইজক এটা মেছেজ দিব বিচাৰিছোঁ যে বিল্লেশ্বৰ দেৱালয়ত আধ্যাত্মিকতাৰ ফালৰ পৰাও এক, বাহ্যিকতাৰ ফালৰ পৰাও এক, আৰু স্থানীয় শিল্পীৰ মানে হেণ্ডলুমৰ পৰাও যে আমি কাৰিকৰীভাৱে উন্নত, সেইটো আমি দেখাব বিচাৰিছোঁ। আৰু লগতে আমাৰ বিল্লেশ্বৰ দেৱালয়ৰ ভিতৰত থকা পুখুৰীত এখন মানে আপোনাৰ প্ৰাকৃতিক দৃশ্য এটা বনোৱাৰ আমি আযোজা কৰিছোঁ। নিশ্চয়কৈ এই ধৰণে সাজু হৈছে। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু প্ৰতিদিনে ইয়াত পূজা অৰ্চনা অব্যাহত থাকে। এইবাৰ 22 ছেপ্টেম্বৰৰ প্ৰতিপদ তিথিৰ পৰা পূজা অৰ্চনা আৰম্ভ হ'ব। পুৱাৰ ভাগত অকণমান যদি মন্ত্ৰৰে আমি আজিৰ এই বাতৰিটো আমাৰ ৰাইজৰ মাজলৈ লৈ যাব পাৰোঁ। নমস্কাৰ। যা দেৱী সৰ্বভূতেষু নমস্তস্যৈ 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 নমো নমঃ। এই শ্লোকৰ জৰিয়তে মই সদৌ অসমবাসীক শাৰদীয় দুৰ্গা পূজাৰ আশীৰ্বাদ জনাইছোঁ। আমাৰ মানে নৃত্য পূজাৰ জৰিয়তে শাৰদীয় দুৰ্গা পূজাৰ আয়োজন পূৰ্ণগতিত চলি আছে। তাৰোপৰি বিভিন্ন দিশত লাইটিং হওক, পেণ্ডেল হওক, এইবিলাকৰ কাম দিশৰ পৰা হয় চলি আছে। নিশ্চয়কৈ এই ধৰণে দেখিবলৈ পোৱা গৈছে। প্ৰতিটো প্ৰান্তৰে ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়তো শক্তি, ভক্তি আৰু বিশ্বাসৰ এক উপাসনাস্থলী হিচাপে তেওঁলোকে সাজু হৈছে পূজা উদযাপনৰ বাবে। 22 ছেপ্টেম্বৰৰ পৰা 10 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিল্বেশ্বৰ দেৱালয়ত অনুষ্ঠিত হ'ব এইবাৰৰ শাৰদীয় দুৰ্গা পূজা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।